আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই আন্ডাৰ ভিডিঅ'। চ' আমি আজি গোলাঘাটৰ ছট পূজা চাব ওলালোঁ। তো আমি সকলোৱে গৈ আছোঁ আপোনাৰ নদী মানে ঘাটৰ ওচৰত য'ত পূজা কৰে। তো দেখিছে ইমান বেছি মানুহ, বাপৰে দেখিছে নে, ঘাটত মানে বহুতেই বেছি আৰু চবেই পূজা কৰিছে। তাৰ মাজত আমিও অলপ চলপকৈ ওলাই গ'লোঁ। তো এয়া দেখিছে আমি মানে যোনখন মেইন গেট সেইখনেদি সোমাই গ'লোঁ, দেখা পাইছে। তাৰপিছত আমি এইখন গেটেদি সোমাই মানে মণ্ডপটো সজাই থৈছে। মণ্ডপটো চাব পাৰিছে, ইমান ধুনীয়া। আৰু এইটো যোনটো মানে আপোনাৰ অৰেঞ্জ কালাৰকৈ দেখিলে, তাত গংগা আৰতি কৰা হয়। তো মানে আমি একদম ওচৰলৈ গ'লোঁ, যোৱাৰ পিছত মাহীহঁতে সকলোৱে ফটো চটো মাৰিলে। তো আৰু বেলিও ডুবিলে, গংগা আৰতি কৰিবলৈও সময় হৈ গ'ল। চ' সকলোৱে মানে সেই আৰতিটো দৰ্শনটো ল'বলৈ কাৰণে গ'ল। এয়া দেখা পাইছে গংগা আৰতি হৈ আছে। আৰু আপোনাৰ লগতে এতিয়া আৰু মানুহবোৰো ঘৰে ঘৰে গৈছে সকলোবোৰ, আমিও ঘৰলৈ যাব ওলালোঁ। চ' দেখিছে মানে কি হ'ল, তাত ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে ন, চবেই মানে ফটো তুলিবলৈ কাৰণে ইটোৱে সিটোৰ ওপৰা ওপৰি গৈছে আৰু। তো এতিয়া চবেই ঘৰে ঘৰে, আমিও ঘৰলৈ আহিলোঁ। থেংকছ ফৰ ৱাচিং।